এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ ষষ্ঠ অধ্যায় ত্ৰিভুজৰ উপপাদ্য 6.3 আলোচনা কৰিম। উপপাদ্য 6.3 আছে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান আৰু সেয়ে ত্ৰিভুজ দুটা সদৃশ। মই দুটা ত্ৰিভুজ আঁকিছোঁ ABC আৰু DEF। এই দুটা ত্ৰিভুজ অনুৰূপ কোণবিলাক সমান অৰ্থাৎ A কোণটো D লগত সমান, B টো E লগত সমান, C টো F লগত সমান। এতিয়া এইবিলাক যেটো কোণকেইটা যদি সমান হয় কৈছে যে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান অৰ্থাৎ AB/DE equal to AC/DF equal to BC/EF। নিশ্চয় বুজি পাইছা। আৰু এইটো যেটো উপপাদ্য আছে 6.3 ইয়াক কোণ শৰ্ত বুলি কোৱা হয়। A স্বীকাৰ্য, এংগেল এইটোৱে হৈছে কোণ শৰ্ত। তোমালোকক পৰীক্ষাত এইটো প্ৰমাণ কৰিবলৈ আহিব পাৰে, যদি দুটা ধৰণে আহিব পাৰে যেনে কোণ স্বীকাৰ্যটো প্ৰমাণ কৰা তেনেকুৱা আহিব পাৰে বা এনেকুৱা কৰিব পাৰে। যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান। এতিয়া আমি প্ৰমাণটো কৰোঁ। প্ৰথমতে আমি লিখি লওঁ যে আমি ত্ৰিভুজ দুটা লৈছোঁ ABC আৰু DEF। সেইটো লিখোঁ। ইয়াত ABC আৰু DEF দুটা ত্ৰিভুজ লোৱা হ'ল। যাতে এই দুটা ত্ৰিভুজ লৈছোঁ আৰু কোণকেইটা আমি লিখি দিওঁ। এই কোণটো D লগত সমান, এইটো আৰু এইটো সমান, তাৰপিছত B টো হ'ব E লগত সমান, এংগেল B equal to এংগেল E আৰু এংগেল C টো এংগেল F লগত সমান, এংগেল C equal to এংগেল F। এইটো বুজি পালা। এতিয়া প্ৰমাণ কৰিব লাগিব আমাক। সো ইয়াত এইটো প্ৰমাণ নহ'ব, সৰি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব দিছে চোৱা অনুৰূপ বাহুবিলাকৰ অনুপাত সমান। সো AB/DE equal to BC/EF equal to AC/DF। এইটো আমাক প্ৰমাণ কৰিব দিছে। বুজি পাইছা। ইয়াত বুলি লিখি দিবা ইয়াত। সো এতিয়া আমি অলপ অংকন কৰি ল'ম। অংকনটো মই প্ৰথমতে আঁকি লৈছোঁ। অংকন PQ অংকন কৰা হ'ল যাতে AB equal to DP আৰু AC equal to DQ। অৰ্থাৎ আমি এই ত্ৰিভুজ সদৃশকৈ এটা PQ ডাল ৰাখিছোঁ। বুজি পাইছা নিশ্চয়। AB ৰ জোখত এইটো PD ডাল লৈছোঁ আৰু AC ৰ জোখত DQ ডাল লৈছোঁ। বুজি পাইছা। সো এই দুটা ত্ৰিভুজ একে হৈছে, নিশ্চয় বুজি পালা। এতিয়া আমি এই দুটা ত্ৰিভুজ ল'ম প্ৰথমতে, তাৰপিছত চাবা। এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ এইটো আছিলে DPQ এই দুটা ত্ৰিভুজত চাবা AB আৰু PD সমান, AC আৰু DQ সমান, এংগল A আৰু এংগল D সমান। সো এই দুটা ত্ৰিভুজ সৰ্বাংগ সম হ'ব। মই লিখি দিছোঁ সৰ্বাংগ সম কিয় হ'ব। ইয়াত এংগল A equal to এংগল D, তাৰপিছত এংগল নহয় সৰি এইটো AB equal to DP আৰু AC equal to DQ। সেইবাবে এইটো তোমালোকে AB equal to DP এইটো আগত লিখিব পাৰিবা, এনেকৈ লিখিলেও বাৰু কোনো কথা নাই। সো এটাকে ট্ৰায়াংগল ABC congruent to triangle DPQ AAA শৰ্ত মতে। বুজি পাইছা নিশ্চয়। এইটো প্ৰথমত লিখিব পাৰিবা তোমালোকে, কোনো কথা নাই। সৰি SAS শৰ্ত মতে বাহু কোন বাহু ইয়াত AA থকা বাবে সেইটো আহি গৈছে মোৰ, সৰি।
এইটো বাহু সো বাহু কোন বাহু শৰ্তমতে এই দুটা সৰ্বাংগ সম হ'ব এতিয়া সৰ্বাংগ সম হ'লে ইয়াৰ পৰা আমি ইয়াৰ চাবা মই দি আছো এই দুটা যেহেতু এতিয়া সৰ্বাংগ সম হ'ল এ বি সি আৰু পি ডি কিউ এই দুটা ত্ৰিভুজ সৰ্বাংগ সম এতিয়া সৰ্বাংগ সম ত্ৰিভুজৰ পৰা আমি লিখিব পাৰিম এংগল বি ইকুৱেল টু এংগল পি তাৰ পিছত এংগল সি ইকুৱেল টু এংগল কিউ বুজি পাইছা সো এটাকে এংগল বি ইকুৱেল টু মই এংগল বি বুলি দিলোঁ তোমালোকে এ বি সি দিব পাৰিবা ইকুৱেল টু এংগল পি পি বা ডি পি কিউ বুজি পালা এইটো সমান হ'ব আকৌ চাবা এংগল বি ইকুৱেল টু এংগল ডি সেইটো আমি আগতে পাইছিলোঁ এগেইন এংগল বি ইকুৱেল টু এংগল ডি এইটো প্ৰথমখিনিতে পাইছিলোঁ আমি প্ৰথম দেখিছা এইটো সো গিভেন এইটো দিয়া আছে গিভেন সো এতেকে এই দুটাৰ পৰা আমি লিখিব পাৰিম যে এংগল ই ইকুৱেল টু বি বি কেনসেল যাব সো এংগল ই ইকুৱেল টু এংগল পি লিখিব পাৰিম এংগল ই ইকুৱেল টু এংগল ডি পি কিউ বা এংগল পি তোমালোকে যি লিখা সো এংগল ইৰ লগত এইটো সমান হ'ব বুজি পালা নিশ্চয় অৰ্থাৎ চাবা তোমালোকে এইটো কোণ এইটোৰ লগত সমান সেইটো আমি আগতে দিয়া আছে আকৌ আমি পালো এইটো আৰু এইটো সমান অৰ্থাৎ এইটো আৰু এইটো সমান হ'ব বুজি পাইছা এইটো আৰু এইটো সমান হ'লে আমি এই দুডাল বাহু সমান্তৰাল পাম কাৰণ এইটো চাবা এই দুডাল যিডাল ৰেখা আছে এই দুডাল হ'ব সন্নিহিত বাহু আমি পাইছিলোঁ সমান্তৰাল ৰেখাৰ ডালত যদি এডাল ৰেখা কটাকটি কৰে এই দুটা যদি সন্নিহিত বাহু সন্নিহিত কোণ দুটা যদি সমান হয় ৰেখাৰ ডাল সমান্তৰাল হ'ব লাগিব বুজি পাইছা মোৰ কোৱাত অলপ উল্টা হৈছে ৰেখাৰ ডাল থাকিলে যদি এই দুটা কোণ সমান হয় সন্নিহিত কোণ দুটা তেতিয়াহ'লে ৰেখাৰ ডাল সমান্তৰাল হ'ব সো ইয়াত দেখিলা এই দুটা কোণ যেহেতু সন্নিহিত কোণ সমান আছে সো পি কিউ আৰু ই এফ সমান্তৰাল হ'ব এটাকে পি কিউ পেৰেলেল টু এইটো আছে ই এফ সো এইটো লিখিবা সন্নিহিত কোণ বুজি পাইছা নিশ্চয় এইটো আমি পালোঁ ইয়াৰ পৰা আমি আকৌ উপপাদ্য 6.1ত আমি পাই আহিছিলোঁ এটা সূত্ৰ তোমালোকৰ মনত আছে কিজানি উপপাদ্য 6.1ৰ পৰা আমি লিখিম যে dp বাই pe ইকুৱেল টু dq বাই qf বুজি পাইছা এইটো উপপাদ্য 6.1ত আছে আৰু 6.1ৰ ভিডিঅ' মই আগতে আপলোড দি থৈ দিছোঁ তোমালোকে চাই ল'বা সো যেহেতু এই দুডাল সমান্তৰাল সো আমি লিখিম এতিয়া চিত্ৰৰ পৰা চিত্ৰটো চাবা তোমালোকে dp বাই pe ইকুৱেল টু dq বাই qf বুজি পাইছা আমি এইটো লিখিছোঁ যেহেতু এই দুডাল সমান্তৰাল এইখিনিলৈ হ'ল এতিয়া চাবা আমি এইটোৰ দুয়োফালে এইটো প্ৰথমতে আমি উলুটাই ল'ম সো মই ইয়াতে লিখি দিছোঁ এইটো সাইডত এইটো উলুটাই ল'ম আমি সো ইমপ্লাইজ এইটো উলুটাই দিলে হ'ব PE by DP equal to QF by DQ বুজি পালা সো দুইফালে 1 প্লাস কৰিম PE DP plus 1 equal to QF DQ plus 1 দুইফালে 1 যোগ কৰি হেতু তোমালোকৰ সাইডত লিখি দিবা বা এনেকৈ দিয়াৰ পিছত নিলিখিলেও কোনো কথা নাই এতিয়া ইয়াৰতৰ যদি আমি লসাগু লওঁ DP equal to DQ এইটো হ'ব PE plus DP লসাগু উলিয়াব নিশ্চয় জানা আৰু এইটো হ'ব QF plus DQ implies PE plus DP এইটো কৰিলে চাবা PE plus DP DE হ'ব এইটো হ'ব DE নেক্সট এইটো বাই DP QF plus DQ QF DQ সো এইটো হ'ব DF আৰু এইটো হ'ব DQ এতিয়া এইটো আমি আকৌ উলুটাই দিম আৰু চাবা উলুটাই দিলো প্ৰথমতে DP বাই DE DQ বাই DF implies DE টো বাৰু সেম ৰাখিলো আমি DP ঠাইত আমি চাবা
আমি ইয়াত লিখিছিলোঁ DP = AB সো DP ঠাইত আমি AB লিখিব পাৰিম আৰু DF ৰ ঠাইত DF টো সেম ৰাখিম DQ ঠাইত আমি AC লিখিব পাৰিম বুজি পাইছা সো এইটো পালো আমি তোমালোকে ইয়াত সাইডত লিখি দিব পাৰিবা যেহেতু AB = DP আৰু DQ = AC সো এইটো পালো ঠিক তেনেদৰে আমি দেখিব পাৰিম যে একেদৰে AB/DE = BC/EF কৰিব পাৰিম অৰ্থাৎ এইটো মানে যদি এইটো হয় এইটো যদি এইটো হয় সো এইটো আৰু এইটো অবিয়াসলি সমান হৈ যাব সো এটাকে হেকৰ এটা লাইন লিখি দিবা এটাকে AB/DE = BC/EF = AC/DF প্ৰমাণিত হল আশা কৰোঁ ভিডিঅটো ভাল পাবা তোমালোকে এতিয়া চাবা অলপ এইটো আখৰবোৰ অলপ লেতেৰা হৈছে নিশ্চয় বুজি পাইছা সেইখিনি আজি ভিডিঅটো এইখিনে যদি ভিডিঅটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ